হেল্ল' এভৰিৱান, নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ মাহঁতৰ ভাদমহীয়া নামৰ ছেকেণ্ড দিন দেই, আজি 2 নম্বৰ দিন। আজি যিহেতু আমাৰ ঘৰত পাতিলোঁ আৰু তেনেকৈ যিহেতু যিগৰাকী আছে সেই সকলোগৰাকীৰে ঘৰত এদিন পঢ়িম বুলি সিদ্ধান্ত লৈছে আৰু সকলোৱে তেনেকৈ দিনততো ইমান গৰম ন, ৰাতিয়ে সেইকাৰণে সকলোৱে কৰে। আজি আমাৰ ঘৰতে পাতিলোঁ আৰু আজি আমাৰ গোপিনী কেইগৰাকীমান বেছি হ'ল দেই। আমাৰ বা আহিলে, আকৌ আমাৰ মামীহঁত আহিলে, তেনেকৈ আজিৰ দিনটো কালি নিচিনাকেই পাতিলোঁ। আজি আমিও প্ৰসাদৰ আয়োজন কৰিলোঁ, চাহৰ আয়োজন কৰিলোঁ, তেনেকৈ প্ৰসাদ খালে আৰু চব আহিলে। আমাৰ ঘৰৰ যিখিনি মানুহ আৰু আমাৰ সদায় আহে, তেনেকৈ আমি ভাত বনালোঁ। ভাতৰ ৰান্ধনিটো মই, পিছে মোক সহায় কৰি দিয়া মানুহ আছে দেই, আমাৰ ভাইটি আৰু ভাই বোৱাৰী দুয়োটাই মোক পূৰা চব্জি কাটি সহায় কৰি দিছে। মই আজি বনালোঁ মাটি দালি, মগু দালি, মিক্স ভাজি, বিলাহী টপ, বাদামৰ চাটনি, ভাত, এনেকৈ আৰু নেমু। সকলোৱে আজিও এসাঁজ খালোঁ লগে ভাগে আৰু ভাল লাগে ন, ভাদ মাহটো এনেকৈয়ে পাৰ হ'ব আৰু আমাৰ। বাই।